নমস্কাৰ অসম বিধানসভাত আজি অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই দি আছাম মটৰ ভেহিকুল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰিছে। আমি তেখেতৰ ওচৰত আছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে এই বিধেয়কখনৰ জৰিয়তে পৰিবহণ বিভাগৰ কি ধৰণৰ পৰিৱৰ্তন বা টেক্সেশ্যনৰ কি পৰিৱৰ্তন হ'ব পাৰে। আজি আমি সদনৰ অনুমতি সাপেক্ষে দি আছাম মটৰ ভেহিকুল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2024 খন উত্থাপন কৰিলোঁ আৰু নিশ্চয় এইখন আলোচনালৈ আহিব এই সেশনৰ ভিতৰতে আৰু সদনে যদি এইখন অনুমতি দিয়ে পাছ কৰে তেতিয়াই আমি ইয়াত কিছু প্ৰভিজন আনিছোঁ যে আমাৰ কিছু দিনৰ পৰা আমি দেখিছিলোঁ যে যিবিলাক 2 হুইলাৰ 3 হুইলাৰ আমাৰ যিবিলাক ৰিক্সাকে ধৰি এই অটো এই গোটেইবিলাকৰ টেক্সেশ্যনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাতে তেওঁলোকক হয়তো বহুখিনি ঘনাই বছৰত এবাৰ টেক্স দিবৰ কাৰণে যাব লগা হৈছে। আমি টেক্সৰ নিৰিখো কমাই দিবলৈ বিচাৰিছোঁ আৰু ওৱান টাইম এটা টেক্সৰে সকাহ দিব বিচাৰিছোঁ। তেখেতৰ ওচৰলৈ যাতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ যাব নালাগে আৰু তেওঁলোকৰ গোটেই টেক্সটো লাইফ টাইম হৈ যাব আৰু তুলনামূলকভাৱে বহু কমতে হ'ব। আৰু ঠিক তেনেধৰণে আমাৰ বাছৰ ক্ষেত্ৰতো আছিল, বাছৰ টেক্সেশ্যন আমি বহুখিনি কমাই দিবলৈ বিচাৰিছোঁ। যিবিলাক নাইট ছুপাৰ আমি টুৰিষ্ট বাছ বুলি কওঁ সেইবিলাকৰ প্ৰতিটো চিটৰ দাম হয়তো টেক্স আধা কৰি পেলাবলৈ বিচাৰিছোঁ, স্লিপাৰ বাছৰ আধা কৰি দিবলৈ বিচাৰিছোঁ। ঠিক তেনেধৰণে অন্যান্য আৰু স্লেববিলাক বহুত বেছিকৈ আছিলে, মানে এতিয়া স্লেববিলাক যথেষ্টখিনি কম কৰি দিবলৈ ঠিক কৰিছোঁ যাতে গোটেই বস্তুটো এটা সুশৃংখল হয় আৰু টেক্স দিওঁতাজনৰো কোনো অসুবিধা নাই আৰু টেক্স লওঁতাসকলেও পিছত তেওঁলোকৰ পিছত আৰু যাতে ঘূৰি ফুৰিব নালাগে। তাৰমানে আমি টেক্স বুলি ক'লে যিটো হয় যে সাধাৰণ মানুহৰ ওপৰত বোজা বা তেওঁলোকে বা এটা কষ্ট পাব, কিন্তু তাৰ এটা ওলোটা বিপৰীত আমি এটা খুব সহজ আৰু তেখেতসকলক সকাহ দিব পৰাকৈ এটা টেক্সেশ্যন ছিষ্টেমটোত আমি কিছু সংশোধন আনিবলৈ বিচাৰিছোঁ। সংশোধনীখিনি আমি আজি উত্থাপন কৰিছোঁ আৰু এই সংশোধনীখিনি হৈ গ'লে ইয়াৰ পিছৰ পৰা আমি ভাবিছোঁ যে এই টেক্সেশ্যনৰ ক্ষেত্ৰত এতিয়া আমি সকলো ঠাইতে গাড়ী ধৰিছে, টেক্স লগাইছে, পেনাল্টি লগাইছে, পিছত গৈ তেখেতসকলে দিব পৰা নাই, এনেধৰণৰ কথা। আৰু ইয়াৰ পিছতো আমি আৰু কিছু কথা চিন্তা কৰি থৈছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ। ভৱিষ্যতে আৰু ইয়াৰ পৰৱৰ্তী এইখিনি কথা যেতিয়া চিডিল হোৱাৰ পিছত আমি পৰৱৰ্তী আৰু যিসকলৰ পেণ্ডিং আছে তেওঁলোকৰ ক্ষেত্ৰতো আমি নতুন এটা চিন্তা কৰিবলৈ লৈছোঁ। তাৰমানে যিসকলৰ বহুদিন ধৰি দিবলৈ বাকী আছে, পেণ্ডিং হৈ আছে, তেওঁলোকৰ পেনাল্টি লাগিছে, ফাইন হৈছে, কিবা কিবি যি হৈছে, তেওঁলোকৰ সকলো সমস্যা দূৰ কৰিব পৰাকৈ এইখিনি যেতিয়া আৰম্ভ হ'ব, এইটো এটা ছিষ্টেমত গুচি যাব, তেতিয়া আমি পেণ্ডিং থকা সকলৰ কাৰণে আমি এটা নতুন কথা ভাবিম। তাৰমানে আজি যিখন এমেণ্ডমেণ্ট বা সংশোধনী বিধেয়ক আহিছে, এই বিধেয়কৰ পাছত এটা সুশৃংখল কৰিবলৈ আপোনালোকে হোৱাৰ পিছতেই আমি পৰৱৰ্তী সময়ত আৰু পেণ্ডিং থকা সকলৰ কাৰণে এইখিনি হৈছে আমি নতুনকৈ ক্ৰয় কৰা সকলৰ কাৰণে এইটো এটা তেওঁলোকৰ কাৰণে সুখবৰ, যাৰ কাৰণে বহুদিন যাৰ মানে তেওঁলোকৰ কাৰণে সুখবৰ আৰু ভৱিষ্যতে যিসকলে এতিয়া বহুত সমস্যাত পৰি আছে তেওঁলোকৰ কাৰণে আমি নতুন এটা উপায় উদ্ভাৱন কৰিবলৈ লৈছোঁ।
অৰ্থাৎ আজি যিখন সংশোধনী বিধেয়ক হৈছে এই বিধেয়কৰ জৰিয়তে দুচকীয়া তিনিচকীয়া বা বাছৰ পৰ্যন্ত চাৰিচকীয়া সকলোৱে সকাহ পাব আৰু সকলোৰে কাৰণে এটা সুশৃংখল হ'ব গোটেই কৰ ব্যৱস্থাটো পৰিবহণ নিগমৰ পৰিবহণ বিভাগৰ। মই মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ALA লাইভৰ এই অনুষ্ঠানটিলৈ তেখেত অহাৰ বাবে আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও তেখেতক আমি ALA লাইভৰ ষ্টুডিঅ'ত লগ পাম।